স্কোয়ার কিলোমিটার, অর্থাৎ 160 স্কোয়ার কিলোমিটার ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে। আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে, শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ, যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ। লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ, যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে। গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে। দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ। আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে, হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ। এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে। বৰপেটা জিলাত বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা। কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ 756 বিঘা। আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি। দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9,915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি, যি গৰুখুটি ইনক্লুডেড, 7,885 বিঘা। ঠিক সেইধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1,526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ। ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা। গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট লেণ্ড, 199 বিঘা সাধাৰণ চৰকাৰী। হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1,931 বিঘা। হোজাই জিলাত ফৰেষ্ট লেণ্ড 10,725 বিঘা। কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1,276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ 280 বিঘা। সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ 230 বিঘা। এই ধৰণে প্ৰত্যেকখন জিলাতেই কামৰূপ মেট্ৰ', আমাৰ কোকৰাঝাৰ, লখিমপুৰত যদি আপোনালোকে চাব যায়, সাধাৰণ চৰকাৰী মাটি ভিজিআৰ পিজিআৰ 323 বিঘা, ফৰেষ্ট 13,000 বিঘা। আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 70 বিঘা, ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা। এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে, তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ, সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে।
15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো-কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই ক'লোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিছ এক্সটেণ্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এতিয়া হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিলে অসমৰ মাটি কোনে দখল কৰি আছিলে দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেতো কিবা এটা প্ৰজেক্ট নহলে এভিকশ্যন কৰিব নিদিয়ে So, এই গোটেইখিনি এগেইনষ্ট লেণ্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটো আৰু যদি আপোনালোকে মোক সোধে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ মানে ক'ব গ'লে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চেলেঞ্জটো ইমানেই ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে In Assam, the state government has so far cleared almost 40,000 hectares, acres of land from encroachment. This is equivalent to 160 square kilometers. So if you compare this land mass, then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometers. But the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together. This is almost 160 square kilometers. There are, it is not that whom we have evicted, everybody is landless. They have land in a specific area and they goes to a new area to one, capture the land of the forest and two, change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But
we did not see in the beginning, and later it became irreversible. Today, the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency.